মানুহজনৰ বন্ধু উজ্জ্বলদাৰ জন্মদিন খাবলৈ গ'লোঁ উজ্জ্বলদাৰ ঘৰত আৰু এইটো কেক আনিছে পংখীয়ে খুব ধুনীয়া টেষ্টি কেক আৰু চাওকচোন ল'ৰা ছোৱালীকেইটা গৈ পাই ইমান উৎপাত সিহঁতৰ উৎপাত দেখিলে ভাল লাগে নহয়নে আৰু এতিয়া কেক কাটিবলৈ ষ্টাৰ্ট কৰিছে সন্ধিয়া আমি গৈছিলোঁ আৰু এয়া কেকটো পংখীয়ে লৈ আহিলে এতিয়া উজ্জ্বলদাই কাটিব আৰু সকলো ল'ৰা ছোৱালীক লৈ কোচত বহি বন্ধুকেইজনৰ মাজত উজ্জ্বলদাই কেক কাটিবলৈ ষ্টাৰ্ট কৰিছে আৰু কোচত লৈছে বিনুদাৰ ছোৱালী আৰু নিজৰ ভাগিনক আৰু আমাৰ মানুহজনে লৈ আছে মনজিতদাৰ ছোৱালীক আৰু বিন্দা লৈ আছে আমাৰ ছোৱালীজনীক আৰু কাষতে আছে উজ্জ্বলদাৰ ডাঙৰ ভাগিন কেক দেখিলে ল'ৰা ছোৱালীয়ে উৎপাত কৰে নহয়নে সিহঁতে ৰ'বই নোৱাৰে কেক খাবলৈ আৰু খুবেই টেষ্টি হৈছিলে কেকটো আৰু এইফালে পিণ্ডাৰ ছোৱালী চাওকচোন একদম কেক কাটাত ব্যস্ত সকলোৱে নেদেখাকৈ তাইক ইমান মনে মনে কেকটো কাটি আছে আৰু এইফালে এইটো হৈছে উজ্জ্বলদাৰ ল'ৰা ঠাণ্ডা ল'ৰা খুব ভাল ল'ৰাটো আৰু ৰাতি সি দেউতাকক ছাৰপ্ৰাইজ দি এইটো কেক কাটিলে আৰু ডিনাৰত আছিলে চিকেন কষা এগ কাৰী লগতে দালি আৰু আলু ভাজি আৰু চিকেন ৰোষ্ট সকলোখিনি বৌয়ে কষ্ট কৰি বনালে চিম্পল বনাইছে কিন্তু খাবলৈ খুবেই টেষ্টি হৈছে ভাল লাগিলে ভাত সাজ খাই দাদা ভালে থাকক আপুনি তাৰে কামনা কৰিছোঁ